মোটামুটি 40-50 বছৰ আগৰ পৰা অসমত গৰমৰ মাত্ৰা বৃদ্ধি পাই আহি আছে। এতিয়া 40, 41, 42, 43 ডিগ্ৰী চেলচিয়াছলৈকে অসমত যিটো তাপমাত্ৰা, বায়ুমণ্ডলৰ যিটো উষ্ণতা বৃদ্ধি হৈ আছে আৰু অহা বছৰ আৰু বৃদ্ধি হ'ব। সেইকাৰণে জীৱকুল প্ৰাণীকুলৰ ওপৰত বহুত ইয়াৰ প্ৰভাৱ পৰিছে ফ্ৰেণ্ডছ। সেই 40-50 বছৰ আগতে আমাৰ সাগৰ, বিল, হ্ৰদ, নদ নদীত বিভিন্ন মাছৰ প্ৰজাতি আছিল, কিছুমান প্ৰাণী আছিল। সেইবিলাক অতিপাত গৰমত ৰ'ব নোৱাৰি সম্পূৰ্ণ বিলুপ্তি হৈছে ফ্ৰেণ্ডছ। কিছুমান উদ্ভিদ নোহোৱা হৈ গৈছে। পদুম ফুলৰ যিবিলাক প্ৰজাতি আছে, গভীৰ পানী লাগে ফ্ৰেণ্ডছ, ঠাণ্ডা পানী লাগে। সেই যিটো ঠাণ্ডা পানী অৰ্থাৎ কুল ৱাটাৰ, গভীৰ পানী প্ৰয়োজন, সেইবিলাক নোহোৱাৰ ফলত পদুম ফুলৰ প্ৰজাতি নোহোৱা হৈ গৈছে। ভেট ফুল ক্ৰমে নোহোৱা হ'ব ধৰিছে। আজি আমাৰ পানীত থকা কিছুমান জলজ প্ৰাণী, কাছ, ডলফিন, শিহু, ঘৰিয়াল সম্পূৰ্ণ বিলুপ্তি হৈ গৈছে। মাছ, কিছুমান মাছ নোহোৱা হৈ গৈছে। নাৰ, বাত, পাভ সেইবিলাক মাছ নাই। আৰু আমাৰ থলুৱা কিছুমান মাছ মানে নোহোৱা হোৱাৰ উপক্ৰম হৈছে ফ্ৰেণ্ডছ। যিহেতু গোলকীয় উষ্ণতা বৃদ্ধি আমি কৰিছোঁ, আমি বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বঢ়াইছোঁ, কাৰ্বন মন'অক্সাইডৰ পৰিমাণ বঢ়াইছোঁ, ছালফাৰ ডাই অক্সাইডৰ পৰিমাণ বঢ়াইছোঁ, নাইট্ৰজেন ডাই অক্সাইডৰ পৰিমাণ বঢ়াইছোঁ। সেইবিলাক হৈছে ইন্ধনৰ দহনৰ ফলত। আমি যধে মধে পেট্ৰল, ডিজেল পুৰি সেইবিলাক উৎপন্ন কৰি বায়ুমণ্ডল প্ৰদূষিত কৰিছোঁ। বায়ুমণ্ডলত সেইকাৰণে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ কাৰণে ফ্ৰেণ্ডছ আজি গ্ল'বেল ৱাৰ্মিং বৃদ্ধি হৈছে। এনেধৰণৰ কাৰ্যই যিহেতু আমাৰ অসমত প্ৰভাৱ পৰিছে বা গোটেই পৃথিৱীতে প্ৰভাৱ পৰিছে, তেতিয়াহ'লে জীৱকুল বা প্ৰাণীকুলৰ ওপৰত ইয়াৰ প্ৰভাৱ নপৰিব কেনেকৈ ফ্ৰেণ্ডছ? আপোনালোকে এই গ্ল'বেল ৱাৰ্মিং বৃদ্ধিৰ সময়ত আপোনালোকে ৰক্ষা পাবলৈ হ'লে তাক প্ৰতিহত কৰিবলৈ আপোনালোকে কিছুমান কাৰ্য কৰিব লাগিব ফ্ৰেণ্ডছ। আপোনালোকে ইন্ধন দহন কৰিব নালাগিব, যধে মধে গছ কাটিব নালাগিব ফ্ৰেণ্ডছ। যিহেতু গছ লতিকাৰে ভৰপূৰ অসমখন আমি ক্ৰমান্বয়ে মানে গছ লতিকা কাটি ধ্বংস কৰি পেলাইছোঁ ফ্ৰেণ্ডছ। সেইবিলাক আমি এতিয়া যিটো মানে পুনৰ সেইবিলাক আমি ৰোপণ কৰিব লাগিব আৰু সেউজীয়া কৰি তুলিব লাগিব। আৰু ইন্ধনৰ দহন আমি ক্ৰমান্বয়ে কমাব লাগিব ফ্ৰেণ্ডছ। তেতিয়াহ'লে আমি কিছু পৰিমাণে গ্ল'বেল ৱাৰ্মিঙৰ পৰা আমি ৰক্ষা পাম আৰু আমি টিকিব লাগিব পৃথিৱীত। মানুহ যিহেতু শ্ৰেষ্ঠ প্ৰাণী, অন্য প্ৰাণী নোহোৱা হোৱাৰ পিছত আমাৰ মানুহৰ ওপৰত প্ৰভাৱ পৰিব। আমিও এদিন হয়তো নোহোৱা হৈ যাম। যিহেতু মানে পৃথিৱীত এতিয়া প্ৰাণী বা উদ্ভিদৰ বাসোপযোগী
যিটো সংকট আহিছে বিপদ আহিছে তাত আমি হেৰাই যাম ফ্ৰেণ্ডছ আপোনালোকে মনত ৰাখিব এদিন আপোনালোকে হেৰাই যাব যিহেতু আমিও প্ৰাণীকুলত পৰোঁ উদ্ভিদকুল প্ৰাণীকুল এটা সময়ত নোহোৱা হৈ যাব পৃথিৱীৰ পৰাই কেৱল এটা জ্বলন্ত পিণ্ডলৈ সেই আগৰ অৱস্থালৈ ঘূৰি যাব ফ্ৰেণ্ডছ ধন্যবাদ ফ্ৰেণ্ডছ